এয়া চাওকচোন বাৰু, মোক যে এনেধৰণে বহি থকা দেখিছে, তাৰ কাৰণটো গম পাইছেনে বাৰু? মোৰ টেকেলি কুন্দুৱে ফুটিছিল, গতিকে 5জনীয়ে ফুটিছিল। মই ডক্টৰৰ ঘৰত বেজি ল'লোগৈ, কিন্তু মোৰ ভাল ট্ৰিটমেণ্ট ল'ব দিছিলে, অৱস্থা বেয়া হৈ গৈছিলোঁ। কিন্তু আমাৰ গাঁৱৰ পৰা 5 কিলোমিটাৰ আঁতৰত এজন খুৰা আছে, খুৰাজনে জানে বুলি গম পালোঁ, গতিকে খুৰাৰ ওচৰত গৈছোঁ জৰুৱাও বুলি। কেনেকুৱানো কি পাওঁ চাওঁচোন বাৰু, জৰুৱাই চাওঁ, আপোনালোকক অকণমান দেখাওঁ। নমস্কাৰ সকলোকে। আৰু মই এতিয়া আহি আছোঁ এঠাইলৈ, আৰু সেই ঠাইডোখৰ গাঁওখনৰ নাম হৈছে পদুমণি গাঁও। আৰু তাত মই কিয় আহিছোঁ গম পাইছেনে বাৰু? মোৰ যিহেতুকে টেকেলি কুন্দুৱে ফুটিছিলে, গতিকে ডক্টৰৰ ঘৰত বেজি ল'লোঁ। লৈ মেলি এতিয়া মোৰ গাটো সিমান ভালেই নাই, পূৰা বিষ, ৰাতি শুব নোৱাৰোঁ, ডিঙিৰ ওচৰৰ পৰা এইবিলাক দেখিছেনে ফুলি আছে। গতিকে তাত জৰুৱাই বহুত মানুহ ভাল হয়, সেয়ে ভাবিলোঁ তাত জৰুৱাবলৈ যাওঁ বুলি মানুহজনৰ লগত গ'লোঁ। আৰু সেই খুৰাজনে বহুতকেইটা দৰৱ জানে, গাঁৱলীয়া দৰৱ হয়, জানে ভাল কৰিবলৈ, জানে জৰা ফুকা কৰিব জানে। বহুতেই সেই খুৰাজনত আহে বুলি কৈছে, জনাৰ ওচৰলৈ আহে বুলি কৈছে। গতিকে ময়ো গৈ চাওঁচোন বুলি ভাবি আহিলোঁ। আৰু আপোনালোকৰ যদি টেকেলি কুন্দুৱে ফুটে, আপোনালোকেও আহিব পাৰে এই খুৰাজনৰ ওচৰলৈ। আৰু ময়ো আহিলোঁ, এতিয়া গৈ চাওঁ কেনেকুৱানো কি হয়। খুৰাজনে উশাহ ফুটনি দৰৱ, মানুহৰ উশাহটো যে চুটি চুটি হৈ যায় সেইটো জানে, কেম জেলুকাই কামুৰিলে মানে জাৰিব জানে, তাৰপিছত আৰু ভালেকেইটা দৰৱ জানে খুৰাজনে। কুন্দুৱে ফুটা জানে, সাপে ফুটা জানে, সাপে ফুটাও বহুত মানুহ ভাল হৈছে। আৰু সেয়ে ভাবিলোঁ, আনৰ মুখত শুনি আছোঁ আজি যাওঁ বুলি। গতিকে আপোনালোকেও এইফালে গৈ আছোঁ আমি, এইফালে আগে আগে মানুহজন গৈ আছে, যিহে নেকি মাথাউৰি ভাঙি পূৰা পানী হৈ গৈছিলে, আলি বোকা, আৰু ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ। চাওকচোন, এইফালে ছাগলীকেইজনী আকৌ ইমান ধুনীয়াকৈ আমালৈ চাই আছে। আৰু গাঁৱলীয়া পৰিৱেশ, ৰাস্তাটো গৈ থাকিব লাগে ভিতৰলৈ। আৰু আমি যিহে নেকি গাড়ী নিব নোৱাৰিলোঁ, 1 কিলোমিটাৰ আঁতৰত আমি গাড়ী থৈ গ'লোঁ, খোজকাঢ়ি গ'লোঁ। ক'লে যে গাড়ী নিব নোৱাৰিব বুলি, আৰু সেইকাৰণে গাড়ী নিনিলোঁ। আৰু গৈ আছোঁ এতিয়া খোজকাঢ়ি, ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ। আৰু আপোনালোকে যদি কুন্দুৱে ফুটিলে মানে জৰাও বুলি ভাবে, এই খুৰাজনৰ ওচৰত আহিব পাৰে। এইফালে ছাগলীকেইটা দেখিছেনে বাৰু? আৰু পাত কঁঠাল বুলি কয়, আপোনালোকে চিনি পায় নাপায় নাজানো। ইয়াতে পাত কঁঠালৰ গছ আছে, তলত পৰি আছে, ছাগলীয়ে খাই আছে। এনেধৰণে আমি গৈ আছোঁ। আৰু ইমান গাঁৱলীয়া জেগা, আৰু গৈ কিবা ৰাস্তাটো কিবা এটা ভাল লাগিলে, খোজকাঢ়িও ভাল লাগিলে। গতিকে আপোনালোকে যদি জৰাওঁ বুলি ভাবিছে আহিব পাৰিব। কিবা যদি হয়, উশাহ ফুটনি বহুত মানুহৰ হয়, উশাহটো বন্ধ হৈ যায়, আহিব। আৰু এইফালেদি দেখিছেনে বহি আছোঁ এনেধৰণে, এনেকৈ টোপোলাটো দিছোঁ। আৰু টোপোলাটোত পইচা নালাগে বুলি কৈছে, তথাপিও দি দিছোঁ এনেধৰণে। আৰু মোক এতিয়া কৰিব লৈছে, মোৰ মাতষাৰো ভাল নাই, একেবাৰে গাটো বেয়া, ভাল লগা নাই। গতিকে মাতষাৰ বহুত সলনিকৈ ওলাইছে। আৰু মোক দৰজাৰ দলিৰ সিপাৰে বহিব দিছে, বহিব দি এতিয়া কৰিব লৈছে। আৰু এতিয়া কৰিব লাহেকৈ। আৰু সেয়ে এতিয়া ৰৈ আছোঁ মই দৰজাৰ দলিৰ সিপাৰে, এনেধৰণে ৰৈ আছোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ, ভালেকেইটা বেমাৰৰ দৰৱ জানে, আপোনালোকেও আহিব পাৰে। আৰু আজিলৈ বাই বাই।